Hello students, welcome to Pythagoras classes. আজি এটা খুব ধুনীয়া টপিক পঢ়িম এই যে চিঠি লিখা টেকনিকটো হেতু তোমালোকক কি বুলি আহে লেটাৰ ৰাইটিং মই অলৰেডি আগতে যেতিয়া সিলেবাস এসেসমেন্ট কৰিছো যেতিয়া মই তোমালোকক কেনেকৈ মাৰ্কস পাব লাগে কথা কৈছো যেতিয়া মই গ্ৰামাৰৰ ভিডিও বনাইছো মই সবতে এই লেটাৰ ৰাইটিংটোত বহুত বেছি ফোকাস দি পিনি কথা কৈছো ঠিক আছে কিমান মাৰ্কসৰ কাৰণে আহে 10 মাৰ্কসৰ কাৰণে আহে লেটাৰ ৰাইটিং or application যেটো তোমালোকৰ জব এপ্লিকেশন আহে ঠিক আছে লেটাৰ ৰাইটিং চিঠি লিখি পাইছা নে বাৰু চিঠি লিখি ঠিক আছে চিঠি লিখি বহুত গান আছে ন চিঠি লিখা ওপৰত ঠিক আছে চিঠি লিখা ঠিক আছে ওকে এই আগতে সেই চিঠি লিখা কালচাৰটো খুব আছিল ঠিক আছে আজিকালি তোমালোকৰ দিনত এইবিলাক ফেসবুক হোৱাটসএপ আহি গল তো সেই বস্তুটো নাই আৰু আমাৰ দিনত এনেকে ছুটিকে সৰু সৰু কাগজত চিঠি লিখি দিয়ে ঠিক আছে কিন্তু সেই চিঠিবিলাক তোমালোকক এতিয়া লিখিব নালাগে তোমালোকক এতিয়া লাগিব কি জানানে complaint letters ঠিক আছে complaint letters হেতুকে আকৌ কি বুলি কোৱা হয় এডিটৰিয়েল লেটাৰ বুলিও কোৱা হয় complaint or editorial letters complaint or editorial letters ঠিক আছে হেতুকে আকৌ আমি complaint letters বুলি কওঁ complaint letters বুলি ক'ব পাৰি ঠিক আছে complaint letters তো আজি আমি এই টেকনিকটো শিকিম মই তোমালোকক এটা খুব ধুনীয়া টেকনিক শেয়াৰ কৰিম আজি তোমালোকে হয়তো বহুতে ভাবা ন যে 10 মাৰ্কস তুনো কেনেকৈ পায় আমি ইমান ধুনীয়াকৈ লিখো 8 পাও 7 পাও 6 পাও ঠিক আছে কিন্তু এই 10 বা 9 হাফ বা 9 নো কেনেকৈ পাব পাৰি ঠিক আছে এই বস্তুটো অকমান কম বিকজ এই পাৰ্টখিনি যেহেতু কিতাপত নুচুৱাকে ঠিক আছে ফ্লেমিংগো ভিস্টাস নপঢ়াকে অলপ নিজৰ যদি নলেজ থাকে যদি ল্যাঙ্গুৱেজটো ভাল খুব ধুনীয়াকৈ মাৰ্কস পাব পাৰি ঠিক আছে তো তাৰ কাৰণে কিন্তু কিছুমান টেকনিক আছে এই কমপ্লেইন্ট অৰ এডিটৰিয়েল লেটাৰ্স ঠিক আছে কালে লিখে এখন পেপাৰৰ এডিটৰলে লিখে তোমালোকে এডিটৰ শুনিছা না পেপাৰ এখন ঠিক আছে তেওঁ মানে তাতে এড কৰি দিব সাপোজ মু ঘৰত যেনিবা ৰাস্তাটো বেয়া ঠিক আছে ৰাস্তাটো বহুত বেয়া বহুতবাৰ কমপ্লেইন দিয়া হৈছে ঠিক আছে মই বহুতবাৰ কৈছো যোন তাৰ লগত জড়িত আছে অথৰিটিজ কনসাৰ্নড ঠিক আছে বহুতবাৰ কমপ্লেইন দিয়া হৈছে কিন্তু কি হৈছে তেওঁলোকে একো গুৰুত্ব দিয়া নাই সেই কাৰণে মই এবাৰ পেপাৰত লিখিবলৈ ডিসাইড কৰিলো কাক দিম মই পেপাৰ এখনত দিছো এই পেপাৰখনে কি কৰিব তাতে পাবলিশ কৰিব যে এই জায়গাটো ৰাস্তাটো এনেকুৱা বেয়া আৰু সেই কাৰণে আপোনালোকে এটো ঠিক কৰিব লাগে ঠিক আছে সেইখনকে কি বুলি কোৱা হয় লেটাৰ টু দা এডিটৰ বা কমপ্লেইন লেটাৰ বুলি আমি কওঁ ঠিক আছে তো নাও এতিয়া তোমালোকে চাবা so see this so what we can do is মই তোমালোকক কিছুমান টেকনিক্স কমপ্লিট কৰিছো কিন্তু তাৰ আগত আমি জানিব লাগিব তোমালোকক গুটে কোৱেশ্চন বেংকখনত আজিলৈকে ফাইনেলটো কেনেকুৱা ধৰণৰ লেটাৰ্স আহিছে ঠিক আছে এই কমপ্লেইন লেটাৰ ইয়াত 10 মাৰ্কস আছে ঠিক আছে এটু অর জব এপ্লিকেশন আহে ঠিক আছে সো সাবা কেনেকুৱা ধৰণৰ লেটাৰ্স আহে প্ৰথমতে নাম্বাৰ 1 আহে পোৰ ৰোড কন্ডিশন হনে ৰাস্তা বেয়া বস্তুটো বুজি যাবা পোৰ ৰোড কন্ডিশন তাৰ পিছত আহে ইৰেটিক পাৱাৰ সাপ্লাই বুলি কয় কি বুলি কয় ইৰেটিক পাৱাৰ সাপ্লাই ঠিক আছে ইৰেটিক পাৱাৰ সাপ্লাই তাৰ মানে এই যে কাৰেন্ট কাটি দিয়ে ন কিছুমান জায়গা ঠিক আছে আজিকালি কোন ঠিক হৈছে বৰ দেন ওসে কাৰেন্ট কাটি দিয়ে যে ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই বুলি কয় ঠিক আছে তাৰ পিছত চাবা এটো হৈ গল পোৰ ৰোড কন্ডিশন ৰেকলেস ড্ৰাইভিং এই যে হৰুলা বিলাকে যে ঠিক আছে খুব ইফালে খুব একদম স্পিডত চলাই যায় নিজেটো মৰিব লোককো মাৰিব এনে কয় না মানুহে ঠিক আছে হেতুকে ৰেকলেস ড্ৰাইভিং বুলি কয় উৰাই ঘুৰাই যে চলাই ঠিক আছে ৰেকলেস ড্ৰাইভিং এটো এভয়েড কৰিব লাগে দেই এগেইনষ্ট ল ঠিক আছে সো ৰেকলেস ড্ৰাইভিং আৰু কি হ'ব পাৰে নয়েজ পলিউশন আহিব পাৰে হয়নে নয়েজ পলিউশন এবিলাক কমন দেই বহুত এটা তোমালোকে চালে গম পাবা কোৱেশ্চন বেংকখন যি সকলে সোৱা নাইটো পাত্তা পোৱা নাই সকে ঠিক আছে কিন্তু কোৱেশ্চন বেংকখন চালে দেখিবা এইবিলাক বস্তু হৈ থাকে ওয়াটাৰ সাপ্লাই আহে হয়নে ওয়াটাৰ সাপ্লাই পানী প্ৰবলেম ঠিক আছে এইবিলাক এতিয়া মোক এটা কথা কোৱা তোমালোকৰ সাপোজ কাৰবাৰ ঘৰত এটো প্ৰবলেম আছে আকৌ এটো প্ৰবলেমো দেখিছা তোমালোকে ওচৰত এটো প্ৰবলেম আছে এটো প্ৰবলেম আমি কি লেটাৰ সবলে বেলেগ প্যাটাৰ্নত লিখিম নেকি বলে এখন বলে এনেকে বেকাকে লিখিলো এখন সিধাকে লিখিলো এটা বস্তু গম পাইছা না কমন এটা ফৰমেট থাকে ঠিক আছে রাইটিং স্কিলস মই অলৰেডি সিলেবাস এসেসমেন্টত কৈছো যে রাইটিং স্কিলস যেতিয়া কোৱা হয় রাইটিং স্কিলসত এটা কমন ফৰমেট থাকে আৰু সেই ফৰমেটটো যদি ফলো কৰা মাৰ্কস পোৱা বহুত চান্সেস থাকে ঠিক আছে মাৰ্কস ধুনীয়াকৈ পাব পাৰি ঠিক আছে সেই কমন ফৰমেটটো কিন্তু ফলো কৰিব লাগিব তোমালোকে ঠিক আছে তো সেই ফৰমেটটো যদি ভুল কৰা এতিয়া যে তোমালোকে মাৰ্কস কমকে পোৱা কেলে পোৱা জানে সেই ফৰমেটটো তোমালোকে ভালকে ফলো নকৰা এতিয়া মই এটা কোৱেশ্চন কব লাগিব তোমালোকক সেই কোৱেশ্চনটো কলেহে তোমালোকে কিন্তু বস্তুটো বুজি পাবা ঠিক আছে মই এটা কোৱেশ্চন তোমালোকৰ হেৰিৰ পৰা লিখি দিছো ঠিক আছে কেনেকুৱা কোৱেশ্চন থাকে চাবা ইউ আৰ Rima / Rahul of
মিলন নগৰ ডিব্ৰুগড় ঠিক আছে ইউ আৰ ৰীমা অব্লিক ৰাহুল মিলন নগৰ ডিব্ৰুগড় ঠিক আছে write a letter to the editor of a English daily মানে English newspaper complaining about the poor road condition of your locality কিহৰ কাৰণে poor road condition of your locality তোমালোকৰ জেগাটুকুৰ ৰাস্তা যে বেয়া এখন কমপ্লেইন এটা দিব লাগে মই এড্ৰেছটো কি কলো মনত ৰাখিবা মিলন নগৰ গুৱাহাটী ঠিক আছে ফৰমেট এই ফৰমেটটো প্ৰথমতে তোমালোকে বুজি লোৱা ঠিক আছে বহুতে যিসকলে চাই আছা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা ঠিক আছে নহলে লিখি ল'ব পাৰা ঠিক আছে ফৰমেট এটো বহুত বেছি ইম্পৰ্টেন্ট হা ফৰমেট ফৰমেটটো কাৰেক্ট হলে অটোমেটিক যদি লেটাৰখন ভাল হৈছে ফৰমেট ভুল ডাইৰেক্ট 2 মাৰ্কস 3 মাৰ্কস গুছি যাব ঠিক আছে কিন্তু যদি তোমালোকৰ লেটাৰো শুদ্ধ ফৰমেটো শুদ্ধ ফুল মাৰ্কস পোৱা চান্স থাকিব ঠিক আছে সো ফৰমেটটো কেনেকা হয় চাবা ইয়াতে প্ৰথমতে আহে সেন্ডাৰ্স এড্ৰেছ কি আহে সেন্ডাৰ্স এড্ৰেছ আমি এই এলাইনমেন্টটো মেইনটেইন কৰিব লাগিব হা আমি তাৰ মানে চোৱা আজিকালি লেফট এলাইনড আগতে কেতিয়াবা ডেটটো এফালে লিখে কেতিয়াবা yours sincerely এফালে লিখে তোমালোকে হয়তো বহুতে দেখিছা যে লেটাৰত মিক্স হয় আগতে ঠিক আছে আজিকালি কিন্তু এই লেফট এলাইন ফলো কৰে সবে এইটো মানে লেফটৰ লাইনটো সিধাকে ৰাখিব লাগে মনতে এটা সিধা লাইন তোমালোকে ড্ৰ কৰি ল'ব পাৰা ঠিক আছে সেন্ডাৰ্স এড্ৰেছ ইয়াত কি আহিব বাৰু সেন্ডাৰ্স এড্ৰেছত কি হৈ জানা মই যে অকমান আগত কলো মিলন নগৰ ডিব্ৰুগড় ঠিক আছে হেতু আহিব হে কোৱেশ্চনটো ঠিক আছে কোৱেশ্চনটো কি হ'ব পৰা আছিল ৰাস্তা বেয়া কোট মিলন নগৰ গুৱাহাটী কালে লিখিব লাগে টু দা এডিটৰ ইংলিশ ডেইলি ঠিক আছে ইয়াৰ অলপ তলতে অকমান স্পেস ৰাখিবি তোমালোকে ডেটটো লিখিব লাগিব কি লিখিব লাগিব ডেট ঠিক আছে ডেটটো তো সেন্ডাৰ্স এড্ৰেছ যদি দিয়া নাথাকে ম্যাক্সিমাম কেসেছত দিয়া থাকে যদি দিয়া নাথাকে এক্সামিনেশন হল বুলিও লিখি থৈ পাৰি ঠিক আছে ডেট তাৰ পিছত আহে ৰিসিভাৰ্স এড্ৰেছ ঠিক আছে ৰিসিভাৰ্স এড্ৰেছ মানে ইয়াত কোন হ'ব ৰিসিভাৰ্স এড্ৰেছ ইয়াতে টু দা এডিটৰ of an English daily বুলি কৈছে যিকোনো এখন ইংলিশ পেপাৰৰ নাম লিখি থৈ আহিব লাগিব ঠিক আছে তোমালোকে কিন্তু বলে ইংলিশ ডেইলি বুলি লিখি থৈ আহিলে নহব তোমালোকে কি বুলি লিখিব লাগিব দা আসাম ট্ৰিবিউন দা হিন্দু এনেকৈ তোমালোকে লিখি থৈ আহিব পাৰা ঠিক আছে ৰিসিভাৰ্স এড্ৰেছ তাৰ পিছত কি আহে সাবজেক্ট মই এই ফৰমেটতে এটা বস্তু এড কৰি দিও হা এটো সদায় মই কৰো সোৱা কমপ্লেইন্ট এগেইনষ্ট এইটোত চাবা কমন কিমান থাকে চাবা দেই কমপ্লেইন্ট এগেইনষ্ট ইন্টাৰেষ্টিংলি তোমালোকক যে মই অকমান আগত দিলো সোৱা এই গুটেখিনিত এইখিনিলৈকে একে হয় তোমালোকে আকৌ মুখস্থ কৰি থাকিব নালাগে বেলেগকে তাৰমানে সব 2-3 মাৰ্কস পইণ্টলৈকে তোমালোকে পাই আছা ঠিক আছে সো এইখিনি গুটেখিনি কি হ'ব লেটাৰ একে হ'ব ঠিক আছে তো ইয়াৰ পিছত চাবা কমপ্লেইন্ট এগেইনষ্ট দেশ বুলি কৈ দিলো মই এটা সব পোৰ ৰোড কন্ডিশন হলে পোৰ ৰোড কন্ডিশন দেখিলা নে কিমান ইজি ইৰেটিক পাৱাৰ সাপ্লাই হলে ইৰেটিক পাৱাৰ সাপ্লাই ৰেকলেস ড্ৰাইভিং হলে কমপ্লেইন্ট এগেইনষ্ট ৰেকলেস ড্ৰাইভিং নয়েজ পলিউশন ওয়াটাৰ সাপ্লাই তো দিস মিন্স দ্যাট এই গুটেখিনি কি হ'ব একি থাকিব ইয়াৰলৈকে গুটেখিনি কি থাকে একি থাকে ঠিক আছে ইয়াৰ পিছত চাবা ইয়াৰ পিছত আহে সেলুটেশন কি আহে সেলুটেশনত এই যে ৰেসপেক্টেড স্যাৰ এনেকৈ যে লগাই হেতু ৰেসপেক্ট এইখিনিলৈকে একে সব লেটাৰ একে হ'ব দেখিছা না তো তোমালোকে কিমান ধুনিয়াকৈ এটা মাৰ্কস ইজিলি পাই আছে এটোৱে হৈছে টেকনিক ৰাইটিং স্কিলছ কৰা ঠিক আছে ধুনিয়াকৈ এইখিনি সব একে হৈ আছে অকল ইয়াতে এটো চেঞ্জ কৰি দিব লাগে বাকি কোৱেশ্চনৰ পৰা চাই অকল পুট কৰি গলে হ'ল ঠিক আছে এই গেম নিচিনা আৰু ঠিক আছে গেম নিচিনা তাৰ পিছত চাবা সেলুটেশন ইয়াৰ পিছত আহে বডি কি আহে বডি অফ দা লেটাৰ ঠিক আছে বডি অফ দা লেটাৰ আৰু ইয়াতে আমি ক্লোজাৰ বুলি কৈ দিব পাৰো ঠিক আছে ক্লোজাৰ বুলি কলো যেনিবা অকমান ইজি ওয়াৰ্ডছ লগাবলৈ ট্ৰাই কৰো মই ক্লোজাৰ মানে তোমালোকে কি yours sincerely যেটো নাম আছিল কি আছে ৰাহুল অব্লিক ৰীমা ঠিক আছে ইয়াতে ক্লোজাৰ আহি গল বুজি পালানে yours sincerely ৰাহুল অব্লিক ৰীমা ঠিক আছে so this is the format of a letter এই বস্তুটো কিন্তু বহুত বেছি ইম্পৰ্টেন্ট এটো কাৰেক্ট কৰিব লাগিব ফাৰ্স্ট থিং কি হয় এই বস্তুটো চোৱা এই বস্তুটো মই আকৌ এবাৰ কৈছো এই বস্তু দেখিছা নে এটো মই এনেকা একদম সিধা ৰাখিছো দেখিছা এটো সিধা দেখিলা নে এটো কয় এটো লাইনডাল আকিব নালাগে তোমালোকে বাট এটো মানে মনতে থাকিব লাগিব ঠিক আছে যে মই এটো সাইড সিধা ৰাখিব লাগিব আৰু সব বস্তু এফালে লাগি থাকে দেখিছা টু দা এডিটৰ অফ আমুক তামুক ঠিক আছে সাবজেক্ট আহি গল এইবিলাক সব বস্তু আহি গল এফালে ঠিক আছে দিস ইজ দা ফৰমেট অফ এ লেটাৰ এতিয়া এই বডিটোৰ কথা অলপ বুজাম হা এটা বডিটোৰ কথা বুজাম অকল এই পাৰ্টটো ঠিক আছে এই পাৰ্টটো তোমালোকৰ যি সকলৰ ইংলিশ ভাল তোমালোকে একো টেনচন ল'ব নালাগে কেলে টেনচন ল'ব নালাগে জানানে বডিটোৰ ফাৰ্স্ট পাৰ্ট লাষ্ট পাৰ্ট সদায় সেম থাকে ঠিক আছে ফাৰ্স্ট পাৰ্ট আৰু লাষ্ট পাৰ্ট কি হয় একে থাকে ঠিক আছে ম্যাক্সিমাম কেসেছত একে ৰাখিব পাৰা তোমালোকে কাৰণ এখনে লিখিবা তোমালোকে এক্সামতো গুটেগাল নিলিখা তেওঁলোকেনো কেনেকৈ গম পাব যে তুমি গুটেখিনি একেকে পঢ়ি আহিছা ঠিক আছে তো বডিটোৰ ফাৰ্স্ট পাৰ্ট আৰু লাষ্ট পাৰ্ট একে থাকিব মাজত হে প্ৰবলেমটোৰ কথা 3-4 লাইন লিখিব লাগে
যেনিবা ৰাস্তা বেয়া কথা কৈছো ন, তো ৰাস্তা বেয়া হলে কি হয় আমি জানো যে ৰাস্তা বেয়া হলে কি হ'ব পাৰে যে ট্ৰেফিক জাম হ'ব, এক্সিডেন্টছ হ'ব, আৰু কি হ'ব টাইম বহুত বেছি কনজিউম কৰিব কিবা এটা যদি কৰিবলৈ আছিলে, ঠিক আছে। তো স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ অসুবিধা হৈছে, ঠিক আছে। এই বস্তুবিলাক কমপ্লেইন্স বিলাক আমি দিওঁ, ঠিক আছে। তো বডিটো কেনেকৈ কৰে চোৱা, ৰেসপেক্টেড ছাৰটো লিখিলাই ন, তাৰপিছত বডিটো আহিব চোৱা, through the columns of your esteemed daily, through the columns of your esteemed daily, ঠিক আছে, columns of your esteemed daily, হা, esteemed daily মানে newspaper, হা, esteemed daily, I would like to, ha, I would like to draw the attention of the authorities concerned, ঠিক আছে, of the authorities concerned, authorities concerned regarding the ঠিক আছে problem of this, এইটো তোমালোকে ফৰ্মেটতে লগত মুখস্থ কৰি দিবা this means that এইখিনিলৈকে আমাৰ লেটাৰখন গোটেইকেইখিনি একেই, গোটেইকেইখন লেটাৰ কমপ্লেইন লেটাৰ চবতে এই পাৰ্টটো লিখিব পাৰা, থ্ৰু দ্য কলমছ অফ ইউৰ এষ্টিম ডেইলি। আপোনাৰ পেপাৰখনৰ জৰিয়তে মই কি জনাব বিচাৰিছো, সেই মানুহসকল যিসকল এই কামটোৰ লগত জড়িত আছে তেওঁলোকক মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো আমাৰ এই প্ৰব্লেমটো এতিয়া তোমালোকে কুৱেশ্যনত চাই লিখি দিলে হৈ গ'ল। পোৰ ৰোড কণ্ডিশ্যন হলে পোৰ ৰোড কণ্ডিশ্যন, ৰেকলেছ ড্ৰাইভিং হলে ৰেকলেছ ড্ৰাইভিং, চবতে একে। দেখিছানে লেটাৰ কিমান ইজি লাগিছে নে, ঠিক আছে। চ' এই বস্তুটো এনেকে হৈ থাকিব, তোমালোকে কমেণ্টছ দিবা, ঠিক আছে, কেনেকুৱা লাগিছে, তেতিয়া আমি মানে কি হয় আমি আমিওতো মটিভেট ফিল কৰিব লাগে ন, যে ঠিক আছে আমি যদি কষ্ট কৰিব বিচাৰিছো তোমালোকৰ কাৰণে আমি 100% দিম তোমালোকৰ কাৰণে, ঠিক আছে, বাট আমাকো অলপতো মটিভেশ্যন লাগে ন, ঠিক আছে। চ' সেই বস্তুটো তাৰপিছত চোৱা, ইয়াৰ পিছত মাজৰ পাৰ্টটোত আহি যাব, কি আহিব মাজৰ পাৰ্টটোত, সেই প্ৰব্লেমটোৰ কথা আহিব। কোনটো প্ৰব্লেম, যিটো প্ৰব্লেম আমি ফেচ কৰি আছো, যেনিবা পোৰ ৰোড কণ্ডিশ্যন। এই পাৰ্টটো তোমালোকে এইটো চবতে পাই যাবা, ঠিক আছে। এইটো নিজৰ লেংগুৱেজ ভাল হলে নিজেও লিখিব পাৰি, ঠিক আছে। আমি লাহে লাহে তোমালোকক এই গোটেই বস্তুখিনি জনাম, ঠিক আছে। আৰু ইয়াৰ পিছত লাষ্টত কি আহিব, লাষ্টত therefore on behalf of my locality I would like to request you to take this matter to the authorities concerned, মই আৰু লাহে লাহে কৈ দিছো, therefore মোৰ মানুহখিনিৰ হৈ পিনি on behalf of my locality I would like to request you to take this matter to the authorities concerned, এই মানুহসকললৈ এই মেটাৰটো লৈ যাওক যাতে তেওঁলোকে কি কৰে, so that they take adequate measures to solve this problem of our locality, বুজি পালানে। তো এনেকে তাৰপিছত লাষ্টত thanking you নালাগে, yours sincerely, ঠিক আছে, yours faithfully, yours sincerely ৰীমা অব্লিক ৰাহুল, এক্সামত যি থাকে কুৱেশ্যনত, ঠিক আছে। তো মই আৰু এবাৰ যেতিয়া এছেছমেণ্ট কৰিম ভালকে কম, ঠিক আছে। চ' আই হোপ তোমালোকে এই গোটেই কনচেপ্টটো বুজি পাইছা যে লেটাৰ ৰাইটিং হয় কি, কেনেকে এটেম্প্ট কৰিব লাগিব, কি ধৰণৰ কুৱেশ্যনছ আহে, সেই বস্তুবিলাক জানিব লাগে। এতিয়া ভাবাচোন মই যে কমন দিছো সেইখিনিৰ ওপৰত যেনিবা অহা নাই, সেইখিনি নাহিলেও একো প্ৰব্লেম নাই, বিকজ অলৰেডি চোৱা, অলৰেডি এই পাৰ্টটো একে থাকিব, চেণ্ডাৰ্ছ এড্ৰেছ একে থাকিব, ডেট একে থাকিব, ৰিচিভাৰ্ছ এড্ৰেছ একে থাকিব, ঠিক আছে। এই কমপ্লেইন এগেইনষ্ট ইয়ালৈকে তোমালোকৰ একে থাকিব, চেলুটেশ্যন একে থাকিব, তাৰপিছত এই পাৰ্টটো একে থাকিব, অকল তোমালোকে মাজৰ 3টা লাইন আৰু সেই লাষ্টৰ যিটো ফিনিচিং মই কলো অকমান আগত ভালকে শ্লোকে শুনি পিনি তোমালোকে লিখি ললে হৈ যাব, সেই বস্তুটো জানিলে হৈ গ'ল, ঠিক আছে। চ' আই হোপ তোমালোকে বুজি পাইছা। থেংক ইউ ষ্টুডেণ্টছ।